মই মোহাম্মদ তৈবুৰ ৰহমান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক আৰু ৰাজীৱ ভৱনৰ কাৰ্যালয়ৰ তত্ত্বাৱধায়ক। মই প্ৰায় আজি 15-16 বছৰ কংগ্ৰেছ কৰি আছোঁ। মই এইবেলি বৰলীয়াপাৰ পঞ্চায়তৰ এপি মেম্বাৰ এটা টিকেট বিচাৰিছিলোঁ। কালিলৈকে মোৰ টিকেটটো হৈ আছিল। এতিয়া মই আজি যদি নমিনেশ্যন দিব আহোঁ, মোৰ টিকেটটো নাই, মোৰ নিৰ্দলীয় হৈ গৈছে। তাৰোপৰি মই যিহেতুকে মই ৰাজীৱ ভৱনত থাকোঁ, আমাৰ দলৰ সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়াক মই দুবাৰ ফোন কৰিছিলোঁ। তেখেতে মোক কৈছে মই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট কংকন দাসক কৈ দিম, কৈছে তোমাৰ টিকেটটো হ'ব। কিন্তু মোৰ ইয়াৰ কাৰণে মোৰ জগৰীয়া কংকন দাসৰ কাৰণে মোৰ আজি টিকেটটো নহ'ল। তেওঁ পইচাত লেনদেন বিক্ৰী কৰি টিকেট বিক্ৰী কৰিছে। তেওঁ পইচা লেনদেন কৰিছে আজি এই টিকেটটোত। কংকন দাসে এই টিকেটটোত পইচাত বিক্ৰী হৈ গৈছে। যোৱাকালিলৈকে মোৰ এইটো টিকেট হৈ গৈছিল। এতিয়া কংকন দাস ডাঙৰীয়াক ফোন কৰোঁতে বাৰে বাৰে কয় মোৰ হাতত নাই, তেওঁ এজন ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট, তেওঁ দিম বুলি ক'লে কোন টিকেট নিদিয়া, এইবিলাক মিছা কথা। আৰু মোক গোটেই লিখি দিছিল। আমাৰ কামৰূপ খানত চাৰো ভালে এনেকুৱা কৰিছে। এইটো কংকন দাস ডাঙৰীয়াই, কংকন দাসৰ কাৰণে মোৰ আজি টিকেট নহ'ল। তেওঁ পইচা লৈছে, পইচা নল'লে টিকেটটো নলিবা। তেওঁ যদি পইচা নলোৱাকৈ তেতিয়া মোক কিয় টিকেট নিদিলে? তেওঁ 4-5 লাখ টকাত বিক্ৰী কৰিছে টিকেটটো, এটা টিকেট। বেলেগে লাইনতে বিচাৰিছিল, কিন্তু মোক ডাইৰেক্ট যোগাযোগ কৰিব পৰা নাই। মই যিহেতুকে দলত পদত আছোঁ।